আমি আজি সমগ্ৰ ৰাজ্যজুৰিতে আমাৰ প্ৰতিবাদ চলি আছে। আমি ধুবুৰী জিলাতো কৰি আছোঁ, প্ৰত্যেকটা শিক্ষাখণ্ডতে কৰা হৈছে। আজিও আমাৰ চলি আছে গোলগঞ্জ, আগমনী, গৌৰীপুৰত, আৰু আমি আজি চাপৰত কৰি আছোঁ। কালি আমি বিলাসীপাৰাত কৰিম। আমাৰ ৰাজ্যজুৰি যি প্ৰতিবাদ ছয়দপীয়া দাবী আমাৰ, যে আমাৰ ৰন্ধন কৰ্মচাৰী 2005 চনৰ পৰা ৰন্ধা কাম কৰি আছে। সেই ৰন্ধা কাম কৰোঁতে আমাৰ ৰন্ধন কৰ্মচাৰীবিলাকে বহুত দেখা গৈছে যে কিবা যদি আমাৰ ৰন্ধন কৰ্মচাৰীৰ কিবা এটা অঘটন হয়, তেনেহ'লে স্কুলবিলাকে আমাৰ ৰন্ধন কৰ্মচাৰীক নলয়, বেলেগ ৰন্ধন কৰ্মচাৰী নিয়োগ কৰে। কিন্তু সেই ৰন্ধন কৰ্মচাৰী যদি বহি যায়, তাক কিবা এটা ব্যৱস্থা কৰিব লাগে, সেই ব্যৱস্থাখিনিও চৰকাৰে আমাক কৰা নাই। কিন্তু আজি আমাৰ যি প্ৰতিবাদ চলি আছে, সেই প্ৰতিবাদত যি আমাৰ ছয়দপীয়া দাবী আছে, যে ৰন্ধন কৰ্মচাৰীক 3 লাখ এককালীন টকা দিব লাগিব, আমাৰ ৰন্ধন কৰ্মচাৰীক চৰকাৰী হিচাপে স্বীকৃতি দিব লাগিব, ৰন্ধন কৰ্মচাৰীৰ মাননি প্ৰতিমাহে নিয়মীয়াকৈ দিব লাগিব, ৰন্ধন কৰ্মচাৰীক আমাৰ প্ৰতি মাহে 10,000 টকা ধাৰ্য কৰিব লাগিব। আৰু আমাৰ যি ছয়দপীয়া দাবী, তাৰ ভিত্তিতো আমাৰ আলোচনা কৰা আৰু আছে যে আমাৰ ৰন্ধন কৰ্মচাৰীয়ে যে ৰান্ধাশালাত কাম কৰি আছে, সেই ৰান্ধাশালাত আমি 8 বজাত যাব লাগে। LP স্কুলবিলাকে আমি 8 বজাত যাওঁ, 8 বজাত গৈ পেলাই আমি ফিল্ড পথাৰখন আমাৰ চাফা চিকুণ কৰিব লাগে, স্কুল খুলিব লাগে, গেট খুলিব লাগে। তাৰপিছত আমি ৰন্ধা কাম চেছ কৰোঁ, চেছ কৰি পেলাই যে আমি উভতি ঘৰত আহিম, সেই সময়খিনিও আমাৰ আৰু 1 ঘণ্টামান লাগে। এই জালনা দৰ্জা বন্ধ কৰোঁতে আমাৰ আৰু 1 ঘণ্টা লাগে। আমি ঘৰ পাওঁতে আমাৰ 3 বজা হৈ যায়। কিন্তু আমি যে চৰকাৰে 1500 টকা দিছে, সেই 1500 টকাতে কেনেকৈ চলিম? চৰকাৰকে এবাৰ বিবেচনা কৰিব লাগিছিল যে আমি স্কুলত আহোঁতে 10 টকা টোটো ভাড়া লাগে, আৰু আমি ঘৰত গুচি যাওঁতে 10 টকা টোটো ভাড়া লাগে। 1500 টকাৰ ভিতৰত যদি আমাৰ 600 টকা টোটো ভাড়া যায়, তেনেহ'লে আমাৰ 900 টকা থাকে। সেই 900 টকা দি আমি ঘৰ এখন সামৰিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী আছে আমাৰ ঘৰত। আমাৰ ৰন্ধন কৰ্মচাৰীয়ে বৰ্তমান পুষ্টিহীন হৈ আছে, ৰন্ধন কৰ্মচাৰীয়ে চকত নেদেখা হৈ আছে, ইমান পৰিশ্ৰমৰ কাম কৰি আছে। কিন্তু চৰকাৰে, আমি বাৰ দাবী জনাইছোঁ, আন্দোলন কৰিছোঁ, অফিচ ঘেৰাও কৰিছোঁ, তেখেতে আমাৰ আশ্বাস দিছে, কিন্তু এই বিজেপি চৰকাৰখনে আমাৰ ৰন্ধন কৰ্মচাৰীৰ একো আকাংক্ষা নিদিয়ে। সেইকাৰণে আমি ৰাজ্যজুৰি প্ৰতিবাদ চলাই আছোঁ। তাৰ কাৰণ আমাৰ অসমতে নহয়, অন্য ৰাজ্যৰ দৰে, যিদৰে আমাৰ কেৰেলাত আমাৰ 7,000 টকা দি আছে, হৰিয়ানাত আমাৰ 8,000 টকা দি আছে, বেলেগ ৰাজ্য যিদৰে দি আছে, কিন্তু একে চৰকাৰ, আমাৰ অসমতো একে চৰকাৰ। কিন্তু আমাৰ অসমৰ চৰকাৰে কি কৰি আছে? আমাৰ অসমৰ চৰকাৰে ৰন্ধন কৰ্মচাৰীক শোষণ কৰি আছে। এই বিজেপি চৰকাৰখনে পুঁজিবাদী চৰকাৰ। এই চৰকাৰখনে দৰিদ্ৰ মানুহক চিনি নাপায়। যেতিয়া বিজেপি চৰকাৰে ভোট আহে, তেতিয়া বিভিন্ন ধৰণৰ আঁচনি দি আছে, যেনেকৈ আমাৰ অৰুণোদয় আছে, আৰু বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে। তাৰ কাৰণ তেখেতে যদি বহি থাকি পইচা পায়, আমি জানো চৰকাৰে কি চলি আছে, যে বহি থাকি কিমান দিন সেই আঁচনি ভোগ কৰিব। তাৰ কাৰণ এবছৰহে পাব। কিন্তু আমাৰ যিবিলাক ৰন্ধন কৰ্মচাৰীয়ে ইমান দিনৰ পৰা 2005 চনৰ পৰা যে আমাৰ পৰিশ্ৰম কৰি আহিছে, সেই ৰন্ধন কৰ্মচাৰীলৈ একো কাম-চাম নিদিয়ে। তেনেহ'লে কোন লালচাত আমাৰ এই বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি নিয়োগ কৰি আছে, মানুহৰ দুৰ্ভোগ বনাই আছে? সেই চৰকাৰ যদি আমাৰ এইবাৰ যদি আমাৰ ৰন্ধন কৰ্মচাৰী কিবা এটা ব্যৱস্থা নকৰে, তেনেহ'লে আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। আৰু আমাৰ ৰন্ধন কৰ্মচাৰী এবাৰ যদি বিজেপি চৰকাৰ ভোটৰ কাৰণে আহে, তেতিয়া আমাৰ ৰন্ধন কৰ্মচাৰী ক্লিয়াৰ আমাৰ ভোট বৰ্জন কৰা হ'ব। এইখিনি আমাৰ আলোচনা।